হেল্ল' মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেললৈ স্বাগতম জনাইছো। কেনেকুৱা খবৰ? সকলোৰে খবৰ ভালনে? আশা কৰোঁ সকলোৱে ভালে আছা। আমি যেহেতু ক্লাছ 7 মেথমেটিক্সৰ অনুশীলনী 2.2 টো আলোচনা কৰি আছিলো, হয়নে? যদি তোমালোকে আগৰ ক্লাছ কেইটা চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দিয়া আছে, তাত গৈ তোমালোকে চাব পাৰিবা। শেষৰ ভিডিঅ'ত কিমান নম্বৰ কুৱেশ্যন লৈকে কৰিলো? কুৱেশ্যন নম্বৰ 4 লৈকে, হয়নে? আজি আমি কুৱেশ্যন নম্বৰ 5 ৰ পৰা আৰম্ভ কৰিম। আহাচোন আমি আজি ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া চোৱাচোন কুৱেশ্যন নম্বৰ 5 টো কি দিয়া আছে? এডাল 12 সমষ্টিৰ দুভাগৰ 1 মিটাৰ দীঘল ৰঙীন ফিটাডাল আছে, যেটো 10টা সমান অংশত টুকুৰা কৰা হ'ল। প্ৰতিটো টুকুৰাৰ দৈৰ্ঘ্য কিমান বুলি সুধিছে। ইয়াত কি কৈছে? এডাল কি আছে? 12 সমষ্টিৰ দুভাগৰ 1 মিটাৰ দীঘল কি আছে? এডাল ফিটা আছে, আৰু এই ফিটাডাল কি কৰিছে? 10টা সমান অংশত টুকুৰা কৰা হ'ল বুলি কৈছে। এইটো কি হয়? 12 সমষ্টিৰ দুভাগৰ 1 মিটাৰ এডাল ফিটা আছিল, আৰু এই ফিটাডালক কি কৰা হ'ল? 10টা সমান অংশত টুকুৰা কৰা হ'ল, হয়নে? তাৰ পিছত কি কৰিব কৈছে? আমাক প্ৰতিটো টুকুৰাৰ দৈৰ্ঘ্য উলিয়াব কৈছে আমাক। এতিয়া আমি কি কৰিব লাগিব? প্ৰতিটো টুকুৰাৰ দৈৰ্ঘ্য উলিয়াব লাগিব। আহচোন আমি এতিয়া অংকটো কৰো। আমি প্ৰথমে ফিটাডালৰ দৈৰ্ঘ্য লিখি লম। ফিটাডালৰ দৈৰ্ঘ্য কিমান দিয়া আছে? ফিটাডালৰ দৈৰ্ঘ্য, হয়নে? বাৰ সমষ্টিৰ দুভাগৰ 1 মিটাৰ, হয়নে? এইটো আমি অপ্ৰকৃত ভগ্নাংশত নিলে কিমান হ'ব? তলত থাকিব 2 বাং 24, 24ৰ লগত 1 যোগ কৰিলে কিমান হ'ব? 25। দুভাগৰ কিমান হ'ব? 25, হয়নে? আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা। এতিয়া আমি নেক্সট ষ্টেপটো কৰো। আহাচোন আমি ফিটাডালৰ দৈৰ্ঘ্য কিমান পালো? দুভাগৰ 25 মিটাৰ, হয়নে? এইটো আমি ফিটাডালৰ দৈৰ্ঘ্য পালো। এতিয়া কি কৈছে? এই ফিটাডাল 10টা সমান অংশত ভাগ কৰা হ'ল। এতিয়া আমি লিখিম যে ফিটাডাল 10টা সমান অংশত ভাগ কৰা হ'ল, হয়নে? সমান অংশত ভাগ কৰা হ'ল। যেহেতু ফিটাডাল কেইটা অংশত ভাগ কৰা হ'ল? 10টা সমান অংশত ভাগ কৰা হ'ল। এতিয়া আমি কি কৰিব লাগে? প্ৰতিটো টুকুৰাৰ দৈৰ্ঘ্য কিমান উলিয়াব লাগে, হয়নে? এতেকে প্ৰতিটো টুকুৰাৰ দৈৰ্ঘ্য হ'ব, প্ৰতিটো টুকুৰাৰ দৈৰ্ঘ্য কিমান হ'ব? 25/2, হয়নে? আমি কিহেৰে হৰণ কৰি দিম? এইটো 10ৰে হৰণ কৰি দিম, হয়নে? 10টা টুকুৰাত ভাগ কৰিছে, হয়নে? এতেকে এতিয়া চোৱা 25/2 এটো প্ৰতিক্ৰম কৰি দিম, হয়নে? তেতিয়া 1 টো ওপৰত যাব আৰু 10 টো তলত আহিব, হয়নে? এতিয়া চোৱা আমি 5ৰে 25 আৰু 10ক দুইটাকে আমি কাটিব পাৰো। 5ৰে 25ক কেবা যাব? 5 বাৰ, আৰু 5ৰে 10ক কেবা যাব? 2 বাৰ যাব, হয়নে? কিমান হৈ যাব? ওপৰত 5 এগুণ 5 আৰু 2 দুগুণ কিমান হ'ব? 4 হ'ব, হয়নে? যেহেতু এইটো অপ্ৰকৃত ভগ্নাংশত আহিছে, গতিকে এইটো আমি কিহলৈ পৰিৱৰ্তিত কৰিম? মিশ্ৰ ভগ্নাংশলৈ পৰিৱৰ্তিত কৰিম। 5ক আমি 4ৰে হৰণ কৰিলে কেবা যাব? 4 এগুণ 4, বাকি কিমান থাকিব? 1, হয়নে? ইকুৱেল টু কিমান আহিব? 1 সমষ্টি 4/1। এতেকে প্ৰতিটো টুকুৰাৰ দৈৰ্ঘ্য কিমান হ'ব? 1 সমষ্টি 4/1 মিটাৰ। এতিয়া তোমালোকে এই অংকটো কৰি লোৱা, তাৰ পিছত আমি নেক্সট কুৱেশ্যনটো কৰিম। এতিয়া আমি 6 নম্বৰ কুৱেশ্যনটো কৰো। আহাচোন এতিয়া চোৱাচোন কি দি আছে? এটা বাচনৰ 4/3 অংশত পানী আছিল বুলি কৈছে। এটা বাচনত কিমান অংশত পানী আছিল? 4/3 অংশ, হয়নে? সেই পানীখিনিৰ 8/1 অংশকৈ
সমানে ভগাই কেইটামান বাচনত থবলৈ হলে কেইটা বাচন লাগিব বুলি সুধিছে বাচনত কিমান অংশ পানী আছিল বুলি কৈছে 4/3 অংশ আছিল বুলি কৈছে আৰু সেই পানীখিনিৰ 8/1 অংশকৈ সমানে ভগাই কেইটামান বাচনত থবলৈ হলে মানে কেইটা বাচন লাগিব আমি তাক উলিয়াব লাগে আহাচোন আমি এতিয়া মেথটো কৰো আমি লিখিম যে বাচনত পানী আছে হয়নে বাচনত পানী আছে কিমান অংশ পানী দি আছে 4/3 অংশ হয়নে এটা কি কৈছে সেই পানীখিনিৰ 8/1 অংশকৈ সমানে ভগাই কেইটামান বাচনত থবলৈ হলে কেইটা বাচন লাগিব এটো আমাক উলিয়াব লাগে হয়নে আমি নেক্সট লিখিম এতিয়া এই পানীখিনি এতিয়া সেই পানীখিনি 8/1 অংশত সমানে ভগাবলৈ বাচন লাগিব হয়নে এতিয়া আমি কি কৰিছে সেই পানীখিনি 8/1 অংশত সমানে ভগাবলৈ কিমান বাচিব লাগিব হয়নে এতিয়া আমি লিখি ললো যে এতিয়া সেই পানীখিনি 8/1 অংশত সমানে ভগাবলৈ বাচন লাগিব হয়নে এতিয়া আমাক বাচনত কিমান অংশ পানী আছে 4/3 অংশ হয়নে আমি এটো হৰণ কৰি দিম কিমানে হৰণ কৰি দিম 8/1 ৰে এতিয়া চোৱা 4/3 এতিয়া আমি এটো প্ৰতিকৰণ কৰি দিম প্ৰতিকৰণ কৰিলে কি হৈ যাব হৰণটো পূৰণ হৈ যাব আৰু 8 টো ওপৰত যাবগে হয়নে কিমান হৈ যাব 8 এতিয়া আমি 4 এ 8 কাটিব পাৰো কেবা যাব 4 দুগুণ 8 3 দুগুণ কিমান হ'ব 6 এটাকে এতিয়া সেই পানীখিনি 8/1 অংশত সমানে ভগাবলৈ কিমানটা বাচন লাগিব 6টা বাচন লাগিব আশা কৰো সকলোৱে বুজি পালা এটো তোমালোকে এতিয়া কৰি লোৱা তাৰ পিছত আমি নেক্সট কোৱেশ্চনটো কৰিম 7 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে 4/6 2/1 কেইটা আছে বুলি কৈছে এই 4/6 যেটো আছে তাত 2/1 কেইটা আছে বুলি সুধিছে আৰু চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা বুলি কৈছে হয়নে 4/6 2/1 কেইটা আছে তাক হেতু আমি উলিয়াব লাগিব তাৰ পিছত আমি কি কৰিব লাগিব এটো আমি চিত্ৰৰ সহায়ত ব্যাখ্যা কৰিব লাগিব আমি চিত্ৰকিটা আঁকি দেখুৱাব লাগিব হয়নে আহাচোন আমি প্ৰথমে এটো সলভ কৰো কিমান হৈ যাব 4/6 হৰণ 2/1 এতিয়া চোৱা 4/6 এটো প্ৰতিক্ৰম কৰিলে কি হৈ যাব পূৰণ 2 হ'ব হয়নে 2 এ 4 কেবা যাব দুবাৰ আৰু 2 এ 6 কেবা যাব তিনিবাৰ এতেকে 4/6 2/1 কেইটা আছে তিনিটা আছে হয়নে এতিয়া আমি কি কৰিব লাগে এটো আমি চিত্ৰৰ সহায়ত ব্যাখ্যা কৰিব লাগিব এতে তোমালোকে এটো লিখি দিবা যে 4/6 2/1 তিনিটা আছে এতিয়া আমি ইয়াক কি কৰিব লাগিব চিত্ৰকিটা আঁকিব লাগিব এতিয়া আমি চিত্ৰটো অংকন কৰো হাসুন ইয়াত কিমান দিয়া আছে 4/6 হয়নে সব আমি এটা 4টা ঘৰ বনাই ললো এতিয়া আমি 4/6 আছে হয়নে গটিকে আমি কি কৰিম এটো গুটেকিটা আমি কালাৰিং কৰি দিব লাগিব এটো মানে কি হৈ যাব 4/4 এতিয়া চোৱা আমাক কি উলিয়াব লাগে আমাক 4/6 দিয়া আছে হয়নে আমি প্ৰথমে এটো এনেদৰে বনাই লব লাগিব তাৰ পিছত চোৱা তোমালোকে বুজি পাবা সম্পূৰ্ণ কৰাৰ পিছত আমি আৰু এটা ঘৰ বনালো ইয়াত কিমান বাকি থাকিলে ইয়াত আমাৰ 4/4 এটুক আমি কিমান লিখিম 4/2 মানে কি হয় আমি দুটা ঘৰ কি কৰি দিম কালাৰ কৰি দিম মানে কি হ'ব তোমালোকৰ চোৱা এতিয়া বস্তুটো কেনেদৰে হৈছে
4 ভাগৰ 4 প্লাস 4 ভাগৰ 2 একেটা যোগ কৰিলে কিমান হৈ যাব 4 আৰু 4 প্লাস 2 কৰিলে মানে কিমান হৈ যাব 6 ভাগৰ 4 হয়নে এটুকে আমি এনেদৰে লিখি লৈছো হয়নে বুজি পাছানে আশা কৰো সকলোৱে এটো বুজি পাইছা এতিয়া চোৱা যেহেতু 4 ভাগৰ 6 2 ভাগৰ 1 কেটা আছে 3টা আছে গতিকে আমাৰ চিত্ৰ সহায়ত ব্যাখ্যা কৰিব দিছিলে এতিয়া চোৱাচোন এটো আমি কি লিখিব পাৰো এটো আমি লিখিব পাৰো যে 2 ভাগৰ 1 হয়নে এটো আমি লিখিব পাৰো 2 ভাগৰ 1 হয়নে আৰু আমি এটো লিখিব পাৰো কিমান হ'ব 2 ভাগৰ 1 গতিকে 4 ভাগৰ 6 কেটা আছে 2 ভাগৰ 1 3টা আছে গতিকে এটো তোমালোকে চিত্ৰটো আঁকি দিবা আৰু তোমালোকক এটো কেনেদৰে আছে হেতু মই তোমালোকক কৈ দেখুৱাইছো হয়নে আশা কৰো সকলোৱে ভালদৰে বুজি পালা আৰু তোমালোকে বুজি নেপালেও একো টেনচন লব নালাগে জাস্ট তোমালোকে কমেন্ট কৰিলে হৈ গল মই নেক্সট ভিডিঅ তোমালোকক পুনৰ বুজাই দিম বুজি পাছানে এতিয়া তোমালোকে এটো কৰি লোৱা তাৰ পিছত আমি নেক্সট কোৱেশ্চনটো কৰো আহাচোন এতিয়া 8 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে এখন উৰাজাহাজেৰে 5 ভাগৰ 1 ঘণ্টাত 200 কিলোমিটাৰ দূৰত্ব গলে 5 ঘণ্টাত উৰাজাহাজখনে কিমান দূৰত্ব যাব বুলি সুধিছে এতিয়া চোৱাচোন এখন উৰাজাহাজ 5 ভাগৰ 1 ঘণ্টাত কিমান কিলোমিটাৰ যায় 200 কিলোমিটাৰ দূৰত্ব যায় হয়নে তেতিয়া হলে 5 ঘণ্টাত উৰাজাহাজখনে কিমান দূৰত্ব যাব আমি কিমান দূৰত্ব যাব তাক উলিয়াব লাগে আহাচোন আমি এতিয়া অংকটো কৰো আমি প্ৰথমে লিখিম 5 ভাগৰ 1 ঘণ্টাত উৰাজাহাজখন যায় মানে উৰাজাহাজখন যায় কিমান কিলোমিটাৰ যায় 200 কিলোমিটাৰ হয়নে তেতিয়া হলে 1 ঘণ্টাত উৰাজাহাজখন হয়নে উৰাজাহাজখন যায় কিমান যাব 1 ঘণ্টাত উৰাজাহাজখন কিমান যাব কি কৰিম আমি 200 পৰা 5 ভাগৰ 1 টো কি কৰি দিম হৰণ কৰিম হয়নে এতিয়া চোৱা 200 এটো হৰণ 5 ভাগৰ 1 টো যদি প্ৰতিক্ৰম কৰি দিও তেতিয়া কি হৈ যাব হৰণটো পূৰণ আৰু 5 টো ওপৰত যাবগে হয়নে 5 আৰু 5 দুগুণ 10 হয়নে কিমান হৈ যাব 1000 হৈ যাব হয়নে এতিয়া আমাক কি উলিয়াব লাগে 5 ঘণ্টাত উৰাজাহাজখনে কিমান দূৰত্ব যাব হয়নে এতিয়া আমি উলিয়াব পাৰিম এটাকে 5 ঘণ্টাত উৰাজাহাজখন যাব কি কৰি আমি 1000 ৰ লগত কি কৰি দিম 5 টো পূৰণ কৰি দিম তেতিয়া কিমান হৈ যাব 5000 কিলোমিটাৰ এতিয়া আমি 1000 লগত 5 টো পূৰণ কৰিলে কিমান হৈ যাব 5000 কিলোমিটাৰ হয়নে এ তোমালোকে কি আছিল এটো কিলোমিটাৰ এটো তোমালোকে কিলোমিটাৰ লিখি লবা 5000 কিলোমিটাৰ একেবাৰে সহজ হয়নে আশা কৰো সকলোৱে বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰো আহাচোন এতিয়া আমি 9 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এজন লৰাই এক সমষ্টি 4 ভাগৰ 1 ঘণ্টাত 5 সমষ্টি 8 ভাগৰ 1 কিলোমিটাৰ পথ সাইকেল চলাই অতিক্ৰম কৰিব পাৰে বুলি কৈছে হয়নে এজন লৰাই কি কৈছে এক সমষ্টি 4 ভাগৰ 1 ঘণ্টাত 5 সমষ্টি 8 ভাগৰ 1 কিলোমিটাৰ পথ সাইকেল চলাই ইমান দূৰ কি কৰিব পাৰে অতিক্ৰম কৰিব পাৰে হয়নে যদি লৰাজনে একে গতিত সাইকেলখন চলাই যায় তেনে হলে 1 ঘণ্টাত তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিব বুলি সুধিছে মানে কি হয় যদি লৰাজনে সাইকেলখন একে গতিত মানে যেটো গতিত গৈ আছে সেই গতিটোতে যদি গৈ থাকে তেনে হলে 1 ঘণ্টাত তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিব হেতু আমি উলিয়াব লাগে হয়নে আহাচোন আমি এতিয়া মেথটো কৰো অকমান ইন্টাৰেষ্টিং হয়নে আমি প্ৰথমে লিখিম লৰাজনে 1 সমষ্টি 4 ভাগৰ 1 ঘণ্টাত
অতিক্ৰম কৰে বুলি লিখিম হয়নে অতিক্ৰম কৰে কিমান দূৰত্ব অতিক্ৰম কৰে 5 সমষ্টি 8 ভাগৰ 1 কিলোমিটাৰ হয়নে লৰাজনে 1 সমষ্টি 4 ভাগৰ 1 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰে 5 সমষ্টি 8 ভাগৰ 1 কিলোমিটাৰ হয়নে এতিয়া লৰাজনে 1 ঘণ্টাত অতিক্ৰম কৰিব বুলি লিখো হয়নে 1 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব হেতু আমাক উলিয়াব লাগে হয়নে এতিয়া আমি লিখিম যে কিমান দূৰত্ব অতিক্ৰম কৰিলে 5 সমষ্টি 8 ভাগৰ 1 হয়নে ইয়াক আমি এটোৱে ঘণ্টাটোৱে আমি কি কৰি দিম হৰণ কৰি দিম হয়নে 1 সমষ্টি 4 ভাগৰ 1 এতিয়া চোৱা এটো আমি অপ্ৰকৃত ভগ্নাংশলৈ নিলে কি হ'ব তলত থাকিব 8 8 5 গুণ 40 আৰু ওপৰত লগত যোগ কৰিলে কিমান হৈ যাব 41 হৰণ তলত থাকিব 4 4 গুণ 4 আৰু ওপৰত লগত যোগ কৰিলে কিমান হ'ব 5 হয়নে এতিয়া চোৱা এটো আমি এতিয়া কি কৰি দিম প্ৰতিক্ৰম কৰি দিম হয়নে এটো প্ৰতিক্ৰম কৰিলে কি হ'ব হৰণতে কি হৈ যাব পূৰণ হৈ যাব আৰু 4 টো ওপৰত যাব আৰু 5 টো তলত আহি যাব হয়নে এতিয়া চোৱা 4 ৰে আমি 8 টো কাটিম 4 দুগুণ 8 হয়নে এতিয়া চোৱা ওপৰত 41 ৰ লগত যদি 1 টো পূৰণ কৰো 41 এ হ'ব হয়নে আৰু 5 দুগুণ কিমান হ'ব 10 হ'ব এতিয়া আমি কি কৰিম 41 ক আমি 10 ৰে হৰণ কৰিম কিমান হ'ব 41 ক যদি আমি 10 ৰে যদি হৰণ কৰো 41 10 ৰে যদি হৰণ কৰো 4 বাৰ যাব 4 দুগুণ কিমান হ'ব 40 বাকি কিমান বাকি থাকিব 1 বাকি থাকিব এটাকে এটো আমি কিমান পালো 4 সমষ্টি 10 ভাগৰ 1 এটাকে 1 ঘণ্টাত লৰাজনে কিমান দূৰত্ব অতিক্ৰম কৰিব 4 সমষ্টি 10 ভাগৰ 1 কিলোমিটাৰ হয়নে যে এটাকে 1 ঘণ্টাত লৰাজনে অতিক্ৰম কৰিব কিমান কিলোমিটাৰ 4 সমষ্টি 10 ভাগৰ 1 কিলোমিটাৰ আশা কৰো সকলোৱে বুজি পালা এতিয়া তোমালোকে এটো কৰি লোৱা তাৰ পিছত আমি নেক্সট কোৱেশ্চনটো কৰিম এতিয়া আমি 10 নম্বৰ কোৱেশ্চনটো কৰো আসুন কি দি আছে চোৱাচোন তোমালোকে প্ৰশ্নটোৰ 4টাকৈ উত্তৰ দিয়া আছে শুদ্ধ উত্তৰটো বাছনি কৰা বুলি কৈছে হয়নে ইয়াৰ আমাৰ 4টা অপচন দিয়া আছে ইয়াৰ ভিতৰত কোনটো শুদ্ধ হয় তাক আমি বাছি ল'ব লাগে আসুন আমি এতিয়া কৰো যদি a + b = কিমান দিয়া আছে 1 আৰু a - b = কিমান দিয়া আছে 2/3 হয় বুলি কৈছে তেন্তে a আৰু b ৰ ভগ্নাংশ দুটা হ'ব বুলি কৈছে একেবাৰে সহজ হয় তোমালোকৰ এটা মই সহজ কি তোমালোকৰ এটা সহজ পদ্ধতি দিছো সেই পদ্ধতিটোত তোমালোকে কৰিব পাৰিবা হয়নে এতিয়া চোৱা আমি a + b = কিমান দিয়া আছে 1 আৰু a - b = কিমান দিয়া আছে 2/3 হয়নে এতিয়া চোৱা এগিটা কি কৰি দিবা দুইটা যোগ কৰি দিবা হয়নে a আৰু a দুটা যোগ কৰিলে কিমান হ'ব 2a আৰু প্লাস এ মাইনাস এ কি হয় মাইনাস হয় b কেনসেল হৈ যাব হয়নে কিমান হৈ যাব 0 হৈ যাব ইকুৱেল টু কিমান হ'ব 1 আৰু 2/3 যোগ কৰিলে কিমান হ'ব লখাগু কিমান হ'ব 3 একে 3 কেবাৰ যাব 3 বাৰ আৰু প্লাস 3 3 কেবাৰ যাব এবাৰ আৰু 2 গুণ 2 হয়নে কিমান হ'ব 5 ভাগৰ 3 হয়নে 1 আৰু 2/3 যোগ কৰিলে কিমান হ'ব 5 ভাগৰ 3 a ইকুৱেল টু কিমান হৈ যাব 5/3 ইয়াত পূৰণ হৈ আছে 2 টো ইফালে গলে মানে কি হৈ যাব হৰণ হয়নে 2 a ইকুৱেল টু 5/3 ইনটু কিমান হৈ যাব 1/2 a ইকুৱেল টু কিমান হৈ যাব 5 গুণ 5 3 দুগুণ 6 a ইকুৱেল টু কিমান থাকি গল আমি 6 ভাগৰ 5
হয়নে এতিয়া আমি কাৰ মান উলিয়াব লাগে b মান উলিয়াব লাগে হয়নে তোমালোকে b মান উলিয়াবৰ কাৰণে কি কৰিবা তোমালোকে প্ৰথম a + b = 1 আছে আৰু এটা কি আছে a - b = 2/3 আছে তোমালোকে এই দুইটা সমীকৰণত যিকোনো এটা a মানটো বহাই দিলে b মানটো আহি যাব হয়নে গতিকে আমি প্ৰথমটোতে বহাই দিও হয়নে a + b = কিমান দি আছে 1 দি আছে এতিয়া সো a মানটো কিমান পালো 6/5 b = কিমান হ'ব 1 হয়নে b = কিমান হ'ব 1 - 5/6 হয়নে b = কিমান হ'ব লসাগু কিমান হৈ গল 6 হ'ব 1 এ 6 কেবাৰ যাব 6 বাৰ 6 এ 6 কেবাৰ যাব এবাৰ আৰু 5 * 5 b = কিমান হ'ব 6/1 আশা কৰো সকলোৱে বুজি পালা এতিয়া চোৱা a টো কিমান পালো 6/5 আৰু b টো কিমান পালো 6/1 হয় হয়নে কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপচন 3 3 নম্বৰ কোৱেশ্চনটো 3 নম্বৰ অপচনটো কি হ'ব শুদ্ধ উত্তৰ হ'ব হয়নে a = কিমান পাইছো 6/5 আৰু b = কিমান পাইছো 6/1 সকলোৱে 10 নম্বৰ কোৱেশ্চনটো বুজি পালা আমাৰ 2.2 অনুশীলনটো আমাৰ ইমানতে সমাপ্ত হৈছে হয়নে আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো আৰু তোমালোকে যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা